বিচ্ছেদ হোৱা মহিলা। মোৰ এটা ল'ৰা আছে। মই দিন হাজিৰা কৰি খোৱা এগৰাকী মহিলা। মই অৰুণোদয়টো পাই আছিলোঁ, যোগ্যতা মই পাবলগীয়া। সেই হিচাপত কিন্তু এইবাৰ যিখন আকৌ নতুন আঁচনি লৈছিলে তাত কিন্তু মোৰ নামটো কাট খাইছে। গতিকে এজনী বিবাহ বিচ্ছেদ হিচাপে মই পাবলগীয়া যেতিয়া মোক নাই দিয়া, তেতিয়াহ'লে আৰু আমাৰনো কি ক'ম, এনেকৈয়ে ওলাই আহিব লগা হৈছে। মই আপোনাৰ 3 বছৰ পালোঁ। 3 বছৰ পাইছিলোঁ। সেইটো নাজানো কিহৰ কাৰণে কাটিছে। সেইটো গাঁৱৰ যি 4জনক তেওঁলোকে নিৰ্বাচন কৰি দিছিলে যে পঞ্চায়তৰ পৰা গাঁৱৰ কোনে পাবলগীয়া কোনে পাব নলগীয়া, তেওঁলোকৰ মাজতে চাগে কিবা এটা হৈছে। গতিকে তেওঁলোকে কি কৰে আৰু। আমাৰ 40গৰাকীতকৈ ওপৰত আহিছে। তেওঁ এতিয়ালৈকে একো কোৱা নাই। তেওঁ কৈছে যে আমি চেষ্টা কৰি চাওঁ, ভেৰিফাই কৰোঁ কোনে পাব কোনে নাপাব, তাৰ ওপৰত তেওঁলোক দিন হাজিৰা। ইয়াত মানে আমাৰ ইয়াত যিসকল আহিছে এগৰাকীও ক'ব নোৱাৰে যে আমাৰ চৰকাৰী চাকৰিয়াল আছে বা পকা ঘৰ আছে, গাড়ী ঘোঁৰা আছে, নাই। আমাৰ যদি তেওঁলোকে চাবলৈও যায় দেখিব আমাৰ ঘৰ দুৱাৰ কেনেকুৱা বা আমি পাবলগীয়া হয় নে নহয়। কিন্তু এতিয়া যিসকলে পাইছে সেই কৃষকসকলে চাই আমিখিনিতো একেবাৰে তলৰ, আমিহে পাব লাগে মানে। কিন্তু এতিয়া কিয় তেনেকুৱাখিনি কৰিছে সেইটো নাজানো আৰু। আমি অৰুণোদয়ৰ কাৰণে আহিছিলোঁ। আমি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছোঁ। আমাৰ নাম নিছিলে, আমি এপ্লিকেশ্যন কৰিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ আমাৰ নাম নাই। আগতে পোৱা নাই বাৰু, নাই পোৱা। সেইটো তেওঁলোকেহে জানিব কিহৰ কাৰণে কাটিছে। সেইকাৰণে আমি DC